দেহৰ নিৰ্বাহ পদে যি হব ধনত তাহাত অধিক কৰি নবাঞ্চে মনত ইহাকে বুলিবে সাধু জানা পুত্ৰ গণ শুনিও কহুৱাবে অসাধু লক্ষণ দেহৰ নিৰ্বাহ পদে মানে শৰীৰটোক যিমান পৰিমাণৰ আহাৰ প্ৰয়োজন সিমানটো বাবেহে কষ্ট কৰাটো যিজনৰ কৰ্ম ধৰ্ম তেওঁকে সাধু বুলি কৈছে এতিয়া আমি এবাৰত কিমান চাউলৰ ভাত খাব পাৰোঁ বাৰু এবাৰ এসাঁজত এজন মানুহে এপোৱা চাউল খাব পাৰেনে বৰ ধৰি লোৱা হ'ল এপোৱা চাউল এজন মানুহে এবাৰ এসাঁজত খালে তেওঁ এমাহত কিমান খাব পাৰিব 30 পোৱা এবাৰ খালে যদি তেওঁ দিনটোত দুসাঁজ খায় তেতিয়া কিমান খাব পাৰিব 60 পোৱা এতিয়া 60 পোৱাত কিমান কেজি হ'ব 15 কেজি 15 কেজি চাউল এমাহত এজন ব্যক্তিক লাগে আমি ধৰি লোৱা হৈছে তেওঁ ঘৰখনত 3জন মানুহ এজনক 15 কেজি লাগিলে 3জনক 45 কেজি লাগিব এতিয়া এমাহত 45 কেজি প্ৰয়োজন গতিকে মানুহজনক এবছৰত কিমান কেজি চাউল প্ৰয়োজন আৰু কিমান কেজি চাউল পাবলৈ তেওঁ কিমান খেতি কৰিব লাগিব ধানৰ সেইটো পৰিমাণে তেওঁ কৰাটো যিজনে সেইটো হিচাপ নিকাচ কৰিব তেওঁকে সাধুৰ লক্ষণৰ দৰ্শনটো প্ৰকাশ কৰিছে প্ৰয়োজনতকৈ বেছি নিবিচৰাটো তাৰমানে প্ৰয়োজনতকৈ বেছি যেতিয়া বিচাৰিম সেইটো হ'ল অসাধু সেই দৰ্শনটো প্ৰকাশ কৰিছে ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে পৰম প্ৰমত্ত পাপ সততে আচৰে সেই কৰ্ম পাখে জীৱে বান্ধে আপোনাক নানা দেহ ধৰি ক্লেশ ভুঞ্জয় অনেক ইন্দ্ৰিয়ৰ প্ৰীতি মানে কাম ক্ৰোধ লোভ মোহ দম্ভ দৈশ্য অহংকাৰ এই ৰিপুবিলাক আমাৰ 10টা ইন্দ্ৰিয়ৰ লগত যোগ হৈ থাকে চকু কাণ নাক মুখ হাত ভৰি এতিয়া মাছটো খাব নালাগে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত ভগৱন্তৰ প্ৰথম অৱতাৰে হ'ল মৎস্য মৎস্যৰূপে ভগৱন্ত অৱতাৰ ধাৰণ কৰিছে বৰাহ ৰূপত অৱতাৰ ধাৰণ কৰিছে মানে ভগৱন্তত যে সৰ্বত্ৰতে বিৰাজমান এই দৰ্শনটো আমাক প্ৰকাশ কৰে সকলোতে আছে ভগৱন্ত যদি মাছ মাৰি খাইছা তেতিয়াহ'লে তুমি ভগৱন্তকে মাৰিছা ভগৱন্তকে খাইছা তেতিয়াহ'লেনো আমি খাম কি দুটা দৰ্শন এক হ'ল বাণী আৰু অন্যটো হ'ল ধ্বনি ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ এই 4মুঠি জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধে বাণী প্ৰকাশ কৰিব পাৰে মানে শব্দ উচ্চাৰণ কৰিব পাৰে সেইকাৰণে আমি এজনে অন্যজনৰ কথাখিনি বুজিব পাৰোঁ শুনাৰ লগে লগে এইটো হ'ল বাণী আৰু ইতৰ প্ৰাণীবিলাকে ধ্বনি প্ৰকাশ কৰিব পাৰে যেনে বাঘ সিংহ গৰু ছাগলী হাঁহ পাৰ কুকুৰা আদিবিলাকে ধ্বনিহে প্ৰকাশ কৰে যিটো আমি বুজিব নোৱাৰোঁ কি কৈছে গতিকে বাণী আৰু ধ্বনি প্ৰকাশ কৰা জীৱবিলাকৰ বাবে আহাৰ হ'ল বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা প্ৰাণীবিলাক সেইটো হ'ল সাত্বিক আহাৰৰ লক্ষণ দৰ্শনটো এতিয়া আমিতো সেইবিলাক বাছ বিচাৰ নকৰোঁ মুঠতে আন মাৰ কাঠ খাওঁ আনিব লাগে মাৰিব লাগে কাটিব লাগে খাব লাগে এই যিবিলাক দৰ্শন শাস্ত্ৰই দিছে ইন্দ্ৰিয়ৰ প্ৰীতি মানে মাছ অকণ নহ'লে ভাত খাব নোৱাৰোঁ কণী এটাকে বনাই দে যা নহ'লে ভাতকেইটা নোসোমায় দেখোন এই যিবিলাক দৰ্শন আমাৰ আছে এই দৰ্শনবিলাক শাস্ত্ৰ অধ্যয়ন নকৰাৰ বাবে নচুবি নেপায় নকৰিবি সেই নিয়মটো বান্ধি থৈ যোৱাৰ বাবে আমি সমাজ ব্যৱস্থাত কেনেকুৱা আহাৰ সাত্বিক কেনেকুৱা আহাৰ ৰাজসিক কেনেকুৱা আহাৰ তামসিক তাৰ আমাৰ জ্ঞানটো নাইকিয়া হ'ল গতিকে পুত্ৰসকল তোমালোকে শুনা আমি তোমালোকৰ আগত কওঁ এৰা মই বাসুদেৱত নকৰে যাৱে ৰতি যাৱত শৰণলৈয়া নকৰে ভকতি
তাৱদেকে দেহ ধৰি ভ্ৰমে সংসাৰত জানিয়া ভজিও মোৰ চৰণ পদ্মত। মই বাসুদেৱ কৃষ্ণৰ চৰণত যাৰ ৰতি নাই, যিসকলে গুৰুৰ ওচৰত শৰণ গ্ৰহণ কৰি আমাত ভক্তি নকৰে, ভকতত ভকতি দানে গুৰু কৰে দায়া, এই যিটো দৰ্শন গুৰুজনে আমাক দিছে, এইখিনি যিসকলে আমি আশ্ৰয় নকৰোঁ, তাৱদেকে দেহ ধৰি ভ্ৰমে সংসাৰত, তেওঁলোকেহে সেইকাৰণে বিভিন্ন শৰীৰত সোমাই এই সংসাৰত 84 লক্ষবাৰ ভ্ৰমণ কৰিব লগা হয়, যিসকলে নিয়মটো শাস্ত্ৰসন্মতে আশ্ৰয় নকৰে। জানিয়া ভজিও মোৰ চৰণ পদ্মত, জানি বুজি লৈ মোৰ চৰণ পদ্মত ভজনা কৰা, ভক্তি কৰা, মোৰ চৰণ চিন্তা। এই বুলি ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক জ্ঞান প্ৰদান কৰিছে। তাৰ পাছত এৰা যিজনে চিন্তয় হেন গ্ৰন্থি হৃদয়ৰ, অহংকাৰ এৰি মুখ পাৱে সিটো নৰ। আমাৰ শৰীৰটোত ৭২,০০০ নাৰী আছে। আমি যে কওঁ হীৰা উপহীৰা বুলি, ৭২,০০০, যিবিলাকৰ মাজেৰে তেজটো অনবৰতে চলাচল হৈ থাকে। সেই ৭২,০০০ নাৰীৰ ভিতৰত 4ডাল নাৰী ইংগলা, পিংগলা, সুষুম্না আৰু আপ্যায়নী। ইংগলা পিংগলাক বাদ দি আপ্যায়নী আৰু সুষুম্না নাৰীৰ দৰ্শনটো হ'ল, আপ্যায়নী নাৰী যিডাল নাৰী এগৰাকী গৰ্ভাৱতী মাতৃক ডাক্তৰে অপাৰেশ্যন কৰোঁতে যিডাল নাৰীক কাটি দিয়ে, সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। যিডাল সৰিলেহে আমাৰ বংশ পৰিয়ালত চোৱাটো যায় বুলি ভাবি থকা হয়, এনেকুৱা কিছুমান নিয়ম আমাৰ সমাজত থাকে। এতিয়া সেই নাৰীডালৰ কাম কি? গৰ্ভত থকা সন্তানটোৱে মাতৃয়ে যিবিলাক আহাৰ খায়, সেই আহাৰখিনি সেই নাৰীডালৰ যোগেদি ৰসৰূপে গৰ্ভস্থ সন্তানটোৱে খাব পাৰে আৰু একলা দুকলাকৈ গৰ্ভত ডাঙৰ হৈ গৈ থাকে। সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। এতিয়া কোন মাহত পঞ্চমৃত খায় আপোনালোকে আইসকলে? পঞ্চমৃত কোন মাহত খায়? 5 মাহত। কিয় খায় 5 মাহত? 5 নম্বৰ মাহত কেলৈ খায় পঞ্চমৃত? জানেনে কেলৈ খায়? নাজানে। কোনো কথা নাই, 3য় স্কন্ধত খুব সুন্দৰভাৱে কপিল চৰিতত আছে। প্ৰথম দিনটোত শুক্ৰাণু আৰু ডিম্বাণু লগ হয়, 5 নম্বৰ দিনটোত বগৰী ফলটোৰ সমান হয়। 5 নম্বৰ দিনটোত বলগুটিটোৰ সমান হয়, টান হয়। তাৰ পাছত 10 নম্বৰ দিনটোত বগৰী ফলটোৰ সমান হয়, যিমান ডাঙৰ। তাৰ পাছত প্ৰথম মাহ, দ্বিতীয় মাহত বাহু, শিৰ, নোম, নখ আদিবিলাক গৰ্ভস্থ সন্তানটোৰ যোগ হয়। 3 নম্বৰ মাহটোত ডাক্তৰে আল্ট্ৰাচাউণ্ড এখন কৰিবলৈ কয়। 3 নম্বৰ মাহটোত যেতিয়া গম পালে মাতৃগৰাকী গৰ্ভাৱতী হৈছে, স্বামীজনে গম পালে, শহুৰ দেউতা শাহুৱাই গম পাই ডাক্তৰৰ ওচৰলৈ যায় পৰামৰ্শৰ বাবে, আৰু ডাক্তৰে কয় 3 নম্বৰ মাহটোত আল্ট্ৰাচাউণ্ড এখন কৰিব। কিয়? কাৰণ 3 নম্বৰ মাহটোত লিংগ যোগ হয়, অৰ্থাৎ গৰ্ভস্থ সন্তানটো পুংলিংগ নে স্ত্ৰীলিংগ, মানে ল'ৰা নে ছোৱালী, এইটো ডাক্তৰে 3 নম্বৰ মাহত আল্ট্ৰাচাউণ্ডৰ জৰিয়তে গম পায়। কাৰণ ভাগৱতৰ 3য় স্কন্ধত কৈছে 3 নম্বৰ মাহটোত লিংগটো শৰীৰটোত যোগ হয়, সেইকাৰণেহে 3 নম্বৰ মাহত আল্ট্ৰাচাউণ্ডখনৰ যোগেদি ল'ৰা নে ছোৱালী বুজি পোৱা যায়। তাৰপাছত 5 নম্বৰ মাহটোৰ প্ৰথম দিনটোৰ পৰা, মানে যি দিনটোৰ পৰা গৰ্ভত সন্তানটো আছে বুলি স্বামী আৰু পত্নীয়ে গম পালে, সেই দিনটোৰ পৰা আৰম্ভ কৰি 5 নম্বৰ মাহৰ প্ৰথম দিনটো যেতিয়া পৰিব, সেই দিনটোত পঞ্চমৃত খোৱাৰ ব্যৱস্থা শাস্ত্ৰই কৈছে। কিয়?
কাৰণ সেই দিনটোত গৰ্ভস্থ সন্তানটোৰ ক্ষুধা আৰু তৃষ্ণা জন্ম হয়। তৃষ্ণা মানে পিয়াহ লাগে, ক্ষুধা মানে ভোক লাগে। তাৰ আগত সি একো খাব নোৱাৰে। সেইটো ঈশ্বৰৰ কৃপা। 5 নম্বৰ মাহৰ পৰা সি নিজে খাব পাৰে। কেনেকৈ খাব? মাতৃ নাড়ীটোৰ পৰা গৰ্ভস্থ সন্তানৰ নাড়ীটোৰ লগত যিডাল শিৰ যোগ হৈ থাকে সেইডালৰ নাম হ'ল নাড়ী, আপ্যায়নী নাড়ী। সেইডালৰ যোগেদি মাতৃয়ে খোৱা আহাৰবিলাক ৰসৰূপে সন্তানে গ্ৰহণ কৰি থাকে। সেইকাৰণে 5 নম্বৰ মাহটোত দেৱ শিশুটোক এই সংসাৰত থকা পিতৃ মাতৃ শহুৰ দেউতা শাহু আই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল সমস্তজনাই শুদ্ধ সাত্বিক আহাৰ সন্তানটোক আতিথ্য সেৱা আগবঢ়াই শাস্ত্ৰসন্মতে গুৰুদেৱ নাম ভকতক আশ্ৰয়। এতিয়া পঞ্চমীত ঠিকে আছে, খাই ক'ত খায়? মাকৰ ঘৰত খায়। খায়নে বাৰু? স্বামী ঘৰতনো কি অপৰাধটো আছে খোৱাটো? পিতৃ মাতৃক এৰি থৈ স্বামীকে সমস্ত সুখ দুখৰ গৰাকী বুলি আহিলে পঞ্চমীত খাবলৈ মাকৰ ঘৰলৈ গ'লগৈ। কেলে? ইয়াত বেয়া নি খাবলৈ? দৰকাৰ নাই নহয় মাতৃ ঘৰলৈ যাবলৈ। স্বামীজনৰ গৃহতেই পঞ্চমৃতৰ ব্যৱস্থাটো পালন কৰক। আৰু সেই পঞ্চমৃত ব্যৱস্থাটো পালন কৰিবলৈ যাওঁতে গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰক শাস্ত্ৰসন্মতে। গৰ্ভস্থ সন্তানক যেনেকৈ দেৱঋষি নাৰদে কয়াধূপ গৰ্ভস্থ সন্তানটি আছে বুলি জানি ভাগৱত কথা কৃষ্ণ নামেৰে সেৱা কৰিছিল পঞ্চমৃতৰ ব্যৱস্থা। আমাৰো শাস্ত্ৰসন্মতে গুৰুজনাই সেই দৰ্শনটো দিছে যে তুমি স্বামীৰ গৃহতেই ভকতক আমন্ত্ৰণ কৰি আনি শাস্ত্ৰৰ মাধ্যমেৰে ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰা। ইয়াৰ পাছত তোমাৰ কৰণীয় কৰ্তব্য কি কি? আহাৰ কি খাব লাগিব, যিটো আহাৰ খালে সন্তানটো সুস্থ হৈ থাকিব। গতিকে এই প্ৰত্যেকটো ব্যৱস্থা এতিয়া পঞ্চমীত মাতৃঘৰত খাই গৈ দিনত খাই ৰাতি কি কৰে? মাছ অকণ মাংস অকণ খায়। এইবিলাক ব্যৱস্থা শাস্ত্ৰৰ বিপৰীত নিয়ম। মাতৃয়ে খাই যত কোনবিলাক খায়? লোণ, টেঙা, জ্বলা, মাছ মাংস এইবিলাক 5 নম্বৰ মাহৰ পৰা খাবলৈ খুব মন যায়। এতিয়া সেইবিলাক কামনা বাসনা যদি আমি দমন কৰিব পাৰোঁ তেতিয়াহ'লে সন্তানটো সুস্থ সবল হ'ব, ভাল সন্তান হ'ব। যদি তাকে নকৰি মাতৃগৰাকীয়ে সেইবিলাক খায়, স্বামীজনেও যদি মাতৃয়ে খাওক বুলি যতন কৰি দিয়ে তেতিয়াহ'লে গৰ্ভস্থ সন্তানটো ঘনে ঘনে মূৰ্ছা যায় গৰ্ভত। আৰু সেইকাৰণে গৰ্ভস্থ সন্তানে প্ৰতিজ্ঞা কৰে, মা দেউতা তোমালোকে যিটো ব্যৱস্থা পালন কৰি মোক দুখ কষ্ট দিছা, মোকো পৃথিৱীলৈ গৈ ল'বলৈ দিয়া, একে জ্বলা টেঙাকে তোমালোককো খুৱাম। খাইছে নাই জ্বলা টেঙা? সেই সুষুম্না নাড়ীৰ ভিতৰত ছেকেণ্ডত 1000 বাৰ অহা যোৱা কৰা ইক্ষতত্ত্বই যদি এবাৰ ভাবি দিয়ে, তহঁতি চবে জিৰণি ললি, চকু কাণ হাত মুখ নাক ভৰি, ময়ো তহঁতৰ লগতে 1 মিনিট জিৰণি লওঁ, এই বুলি যদি কৃষ্ণ তত্ত্বই জিৰণি লৈ দিয়ে তেতিয়াহ'লে আপোনাৰ মোৰ আৰু বগা কাপোৰ দিবলৈ বেছি সময় নালাগে। সেইকাৰণে সেইজন হৃদয়ৰ কৃষ্ণক সদা সৰ্বদা চিন্তা কৰি জীৱন আগবঢ়াবৰ বাবে গুৰুজনাই দৰ্শনখিনি আমাক দি আছে। গতিকে যিজনে চিন্তয় সেন গ্ৰন্থি হৃদয়ৰ, অহংকাৰ এৰি মুখ্য পাৱে সিটো নৰ। সেইজন মনুষ্যই অহংকাৰৰ পৰা পৰিত্ৰাণ পাই মুখ্য প্ৰাপ্তি লাভ কৰিব পাৰে। এতিয়া অহংকাৰ কেনেকৈ নাইকিয়া হ'ব পিছে? ঋষভ প্ৰভুৱে পুত্ৰসকলক কৈছে, এই ৰামে যি মতে গুচিবয়ে হেন মুখ্য অহংকাৰ, 25 উপায় কহোঁ শুনিবু কতাৰ। সেই অহংকাৰবিলাক কেনেকৈ নাইকিয়া কৰিব পাৰিবা তাৰ বিষয়ে মই 25টা উপায় তোমালোকক কম, তোমালোকে শুনা। এই 25টা উপায়ৰ প্ৰথমটো কৈছে 1 নম্বৰটো, প্ৰথমতে পুত্ৰ গণবালাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা, পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ
নেৰিবা সদায়। সেই মোৰ পুত্ৰসকল, প্ৰথমে এলাহটো ত্যাগ কৰিবা আৰু শাস্ত্ৰ পঢ়িবা, পঢ়ি লৈ তাৰ তত্ত্বটো বিচাৰিবা। ওপৰে ওপৰে নপঢ়িবা। শাস্ত্ৰ মানে কি? শাস ধাতু যোগ ত্ৰম প্ৰত্যয় সমান শাস্ত্ৰ। অৰ্থাৎ য'ত জীৱৰ আসুৰিক স্বভাৱবিলাকক নিয়ন্ত্ৰণ কৰিব পৰাৰ নীতি নিয়ম থোপ খাই থাকে, তাকে কোৱা হৈছে শাস্ত্ৰ। আৰু সেই শাস্ত্ৰ পঢ়ি তোমালোকে তাক পালন কৰিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ তত্ত্বটো দিছে, উপায়টো দিছে, পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়। 4 নম্বৰটো, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। ঋষভ প্ৰভুৱে কৈছে আমাৰ ভক্তৰ সংগ। কৃষ্ণ প্ৰভুৱেও কৈছিল উদ্ধৱৰ আগত, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত। প্ৰহ্লাদেও কৈছিল শিশুসকলক, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। এই বুলি নাই কোৱা শিৱ ভকতৰ সংগ লৈবা প্ৰথমত, নাই কোৱা। বিশ্বকৰ্মা ভকতৰ সংগ লৈবা প্ৰথমত, নাই কোৱা। দুৰ্গা ভকতৰ সংগ লৈবা প্ৰথমত, নাই কোৱা। ক'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত। প্ৰথম বিষ্ণু ভকতৰ সংগ কৰিবা। তাৰ পাছত তেওঁলোককে গুৰু মানি শুশ্ৰূষা কৰিবা, আৰু তাৰ দ্বাৰাই তোমালোকে মোৰ কৃপা লাভ কৰিব পাৰিবা। আৰু ইয়াতো ঋষভ প্ৰভুৱে পুত্ৰসকলক ক'লে, আমাৰো ভক্তৰ সংগ নেৰিবা সদায়। কোনো দিন আমাৰ ভক্তৰ সংগৰ পৰা আঁতৰি নাযাবা। 33 কোটি দেৱ দেৱতাৰ ভক্ত হ'বলৈ নাযাবা। কাৰণ উদ্ধৱ, তোমাৰ লগত এই দুটা গুণ আছে। উদ্ধৱে সুধিছিল কৃষ্ণ তত্ত্বক, হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক কোৱা, ঋষি সমস্তৰ মাজত মতি এটা কিয় নহ'ল? কোনোৱে ক'লে যাগ যজ্ঞ, কোনোৱে ক'লে পূজা পাতল, কোনোৱে ক'লে দান দক্ষিণা, কোনোৱে ক'লে শ্ৰাদ্ধ পিণ্ড। সকলোৱে ভাগৱত পঢ়ি বেদ অধ্যয়ন কৰি এটা উত্তৰ কিয় নিদিলে? তুমি মোক কোৱাচোন। তেতিয়া ভগৱন্ত পুৰুষে ক'লে, উদ্ধৱ, তোমাক মই কম, কিয় কম জানানে? তুমি সুধিছা কাৰণে নকওঁ মই। এটা কাৰণেই কম, কাৰণটো হ'ল মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তোমাৰ লগত দুটা তত্ত্ব আছে। এটা হ'ল তুমি 33 কোটি দেৱ দেৱতাৰ বন্ধু নহয়, মোৰ বন্ধু হলা। তুমি মোৰ মহামিত্ৰ। তুমি 33 কোটি দেৱ দেৱতাৰ ভকত নহলা, তুমি মোৰ ভকত হলা। কাৰণ এই দুটা তত্ত্ব তোমাৰ লগত আছে কাৰণেহে তোমাক মই সকলোখিনি তত্ত্ব প্ৰকাশ কৰিম। এতিয়া আমিও ভকত হৈছোঁ সমাজৰ দৃষ্টিত, শৰণ ভজন আমিও লৈছোঁ সকলোৱে বুজি বাজি লৈ। কিন্তু লোৱাৰ পাছত আমি ভাগৱত পঢ়িও নাম প্ৰসংগ কৰিও আমাৰ কৰ্মবিলাক ভাগৱতমুখী নহৈ বিপৰীত চিন্তাৰে আগবাঢ়ে। কিয়? কাৰণ আমি তত্ত্বটো বুজি নাপাওঁ। কেলে তত্ত্বটো বুজি নাপাওঁ? কাৰণ আমি সময় সাপেক্ষে বিশ্বকৰ্মা ভকত হওঁ, সময় সাপেক্ষে সৰস্বতী ভকতো হওঁ। তাৰমানে আমি এশৰণীয়া সত্য শুদ্ধ যিটো দৰ্শন ভাগৱতে দিছে, এইটোক আমি পালন কৰাত ক'ৰবাত নহয় ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ। সেইখিনি কথা ভাগৱতে প্ৰকাশ কৰিছে। তাৰ পাছত ক'লে, পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়। পুণ্য তীৰ্থ কোনা? অ তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে,
নাই কতো পুণ্য ঠাই পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম সেয়ে সব বৈকুণ্ঠ ঠাই এয়া হ'ল পুণ্যতীৰ্থ পিতৃ মাতৃক সেৱা কৰা মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা পিতৃ মাতৃক কৰি হেলা হৰি নাম ললেও একো ফল নধৰে মৰণ সংকটৰ বেলা গতিকে সেই মোৰ পুত্ৰসকল পুণ্য তীৰ্থ সেৱা কৰি শৈবা শুদ্ধ কায় পিতৃ মাতৃৰ সেৱাই হ'ল পুণ্য তীৰ্থ তাৰ পাছত ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান দেহত গেহত এৰিবাহা অভিমান ঈশ্বৰ সেৱা কৰা অনুষ্ঠানবিলাক কৰিবা শিকিবা শিকিবলৈ যাওঁতে দেহত গেহত অভিমানবিলাক এৰিবা অৰ্থাৎ দেহত মানে মই কৰিলোঁ মোক যদি সম্পাদক নাপাতিলিহেঁতেন তেতিয়াহ'লে দেখিলিহেঁতেন অনুষ্ঠান কি হ'লহেঁতেন মই সম্পাদক হোৱাৰ কাৰণেহে অনুষ্ঠানটো ইমান ধুনীয়া হ'ল এইটো হ'ল দেহৰ অভিমান মানে অহংকাৰ তাৰপাছতে গেহৰ অভিমান মানে নামঘৰত অনুষ্ঠান পাতিলে কিটো হ'ব গোটেই ভকত আহি আমাৰ ঘৰতহে গোট খালেহি তাৰমানে আমাৰ ঘৰটো যদি নহ'লহেঁতেন তেতিয়াহ'লে ভকতৰ কি অৱস্থা হ'লহেঁতেন তাৰমানে এইটো গৃহৰ অভিমান যে মোৰ ঘৰখন সুন্দৰকৈ নিৰ্মাণ কৰাৰ বাবে ভকতসকল মোৰ ঘৰলৈ আহিলে এই যিটো ভাৱনা গতিকে দেহত গৃহত এৰিবাহা অনুষ্ঠান এৰিবাহা অভিমান ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান পুত্ৰসকলক ইমান সুন্দৰ উপদেশ দিছে এতিয়া আমি জানো আমাৰ পুত্ৰসকলক তেনেকৈ উপদেশ দিওঁ কেতিয়াও নিদিওঁ সেইটোৱে হ'ল আমাৰ অপৰাধবিলাক পিতৃ মাতৃৰ এতিয়া ঋষভ ঈশ্বৰে এনেকৈ পুত্ৰসকলক ক'লে আমাৰ কৃপাক সদা মানিবা মনত কদাচিতো নবসিবা অসন্ত সংগত ইয়াত ভাল হৈছে বেয়া হৈছে সকলো মোৰ ইচ্ছাত হ'ব তুমি যি কৰ্ম কৰিবা সেই কৰ্ম অনুসাৰে ফল পাবা আম গছৰ পুলি এটা ৰুলা সময়ত আম গছজোপাত আমি লাগিব কিন্তু আম গছজোপাৰ তলত ৰৈ ওপৰলৈ চাইছে কঁঠাল এটা খাবলৈ পোৱা হ'লে আম গছজোপাত কেতিয়াও কঁঠাল নালাগে গতিকে সেইটো হ'ল বৃথা চিন্তা আৰু শাস্ত্ৰই সেই কথাটোকে কৈছে আমাৰ কৃপাক সদা মানিবা মনত তুমি যিটো কৰ্ম কৰিবা সেই কৰ্মত যিটো ফল পাবা সেইটো আমাৰ কৃপা বুলি মনত তুমি সন্তুষ্টি ল'বলৈ চেষ্টা কৰিবা যে মোৰ ক্ষেত্ৰতহে কিয় এনেকুৱা হয় বুলি মোক তুমি দোষাৰোপ নকৰিবা সেইটো আমাৰেই কৃপা কাৰণ মই যি কৰোঁ সদায় ভালৰ বাবে কৰোঁ মই কেতিয়াও জীৱৰ বেয়াৰ বাবে নকৰোঁ মই সদায় ভাল চিন্তাই কৰি থাকোঁ এই দৰ্শনটো এজন ব্যক্তিয়ে ঈশ্বৰক সেৱা কৰোঁতে কৰোঁতে এদিন ঈশ্বৰক দৰ্শন পাই গ'ল আৰু ঈশ্বৰক দৰ্শন পাই চুক্তি হ'ল যেনেকৈ সত্যযুগত পৃষ্ণী আৰু সুতপা পৃষ্ণী নামে মহাসতী সুতপা নামে প্ৰজাপতিয়ে 12,000 বছৰ ঈশ্বৰক চিন্তা কৰি ঈশ্বৰ সন্তুষ্টি হোৱাৰ পাছত কি বৰ লাগে কোৱা বুলি কওঁতে বোলে তোমাৰ নিচিনা এজন পুত্ৰ পালে আমাৰ হৈ যাব এই বুলি কৈ দিয়াৰ লগে লগে পাছৰ জন্মত আহি বসুদেৱ দৈৱকী হ'ল কৃষ্ণৰূপে ভগৱন্ত পুত্ৰ হিচাপে অৱতাৰ ধাৰণ কৰিলে তেওঁলোকৰ গৰ্ভত ঠিক তেনেকৈ ভগৱন্তক দৰ্শন পালে ভক্তৰ লগত চুক্তি হ'ল বোলে কোৱা বৎস তোমাক কি লাগিব তেতিয়া ভকতজনে ভগৱন্তক ক'লে প্ৰভু সকলো সময়তে তুমি যেন মোক ৰক্ষা কৰি ফুৰা তাৰ পাছত এদিন ভকতজনৰ ইমানেই বিপদ হ'ল লাহে লাহে বিপদ হওঁতে তেওঁৰ পত্নী পুত্ৰ সমস্তই তেওঁক এৰি ইহ সংসাৰৰ পৰা মেলানি মাগিলে তাৰ পাছত তেওঁ ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই সকলোৱে তেওঁক লেই চেই কৰিবলৈ ধৰিলে ইমানেই বিপদ হৈ গ'ল আৰু সেই বিপদত এদিন তেওঁ মৰুভূমিত খোজকাঢ়ি গৈ থাকোঁতে তেওঁ পিছলৈ উভতি চাই দেখিলে যে দুটা খোজ পৰি আছে অৰ্থাৎ সেই খোজ দুটা তেওঁৰ নিজৰ খোজ পৰি গৈ আছে আৰু ভাগৰত তেওঁ এজোপা গছৰ তলত বহিল জিৰণি ল'লে আৰু জিৰণিত চকুকেইটা মুঠ খাই যাওঁতে হঠাৎ ভগৱন্ত সন্মুখত পুনৰ দৰ্শন হ'ল আৰু যেতিয়া ভগৱন্তক দৰ্শন পাই সেই ভক্তজনে কৈছে প্ৰভু তুমি মিছলীয়া প্ৰভু তুমি ঠগ তুমি প্ৰবঞ্চক বোলে কিয় কাৰণ তুমি মোৰ সকলো সময়তে লগ দিম বুলি কৈ এই বিপদৰ সময়ত তুমি মোক লগ এৰা দিছা বোলে কেনেকৈ জানিলা যদি তুমি মোৰ লগত থাকিলাহেঁতেন তেতিয়াহ'লে বালিত 4টা খোজ থাকিলহেঁতেন প্ৰভু এতিয়া দুটাহে খোজ আছে সেই দুটাটো মই খোজকাঢ়ি আহিছোঁ মোৰেই খোজৰ চিন তেতিয়া ভগৱন্তই কৈছে বোপা
ভক্ত সেই খোজ তোমাৰ নহয়, সেই খোজ মোৰ। আৰু তোমাৰ বিপদৰ সময়ত তোমাক মই মোৰ কোলাত লৈ দাঙি অনাৰ বাবে মোৰ খোজ দুটাহে বালিত পৰি আহিছে, সেই দুটা তোমাৰ খোজ নহয়। আৰু ভগৱন্তৰ কৃপাটো হ'ল তেনেধৰণৰ, আৰু আমি তাকে বুজিব নোৱাৰি ভক্তসকলে ভগৱন্তক ওলোটাই দোষাৰোপ কৰোঁ। ই দৰ্শন যে মোৰ পুত্ৰসকল আমাৰো কৃপাক সদা মানিবা মনত, কদাচিতো নবসিবা অসন্ত সংগ। মই সৰ্বতো প্ৰকাৰে ভক্তক কৃপা কৰোঁৱে, কিন্তু ভকতে তাকে মোৰ মায়াত থাকি বুজিব নোৱাৰাৰ বাবে তেওঁলোকে মোক দোষাৰোপ